বৰা বা কোন হয় এতিয়া হাৰা মানুহজন নেকি? মই যেতিয়াৰ পৰা কাউন্সিলৰ নিৰ্বাচন মই যেতিয়াৰ পৰা জিকিছো, ভূপেন বৰা বুলি কোৱা নামৰ মানুহজন কোনোদিন তুমি জিকা লিষ্টত দেখা নাই। অসমত বিধানসভাতো দেখা নাই, MP তো দেখা নাই, পঞ্চায়তো দেখা নাই, কতোৱে দেখা নাই। গতিকে হাৰা মানুহবিলাকৰ কথা এনচাৰ দিবৰ কাৰণে পংকজৰ আবাৰ সময় নাই। কাৰণ আমি জিকা মানুহবিলাকৰ লগতহে আমি কম্পিটিশ্যনটো কৰোঁ। কাৰণ হাৰা মানুহবিলাকৰ লগত কথা কৈ মুখখন বেয়া কৰাতকৈ মুখখন বন্ধ কৰাই ভাল। আৰু সেইকাৰণে মোৰ পৰামৰ্শ থাকিব, যিহেতু পঞ্চায়ত আহি আছে এপ্ৰিল মে'ত, মই ভূপেন বৰাৰ প্ৰতি মোৰ আহ্বান থাকিল, যিহেতু তেওঁ বিধানসভাত হাৰে, লোকসভাত হাৰে, গতিকে মই ভাবোঁ তেওঁ বিহপুৰীয়াৰ কোনোবা এটা পঞ্চায়তৰ ৱাৰ্ডত নিৰ্বাচন খেলক আৰু তেওঁৰ খাতাটো খোলক। দিনাখন আমাৰ ইয়াত নন্দিতা দাস বাইদেউ গহলকণাত কেম্পেইন কৰিব গৈছে। গহলকণাত কেম্পেইন কৰিব যাওঁতে তাৰ এখন দলং, তাৰমানে 10 বছৰ তাৰ বাইদেউৰ ওচৰত গ'ল। 10 বছৰ বাইদেউৰ ওচৰত যাওঁতে তেখেতক ক'লে বুলি দলংখন বান্ধিবি, অহা বছৰ বান্ধিম, অহা বছৰ বান্ধিম, অহা বছৰ বান্ধিম কৈ আছে। যেতিয়া কেম্পেইন কৰিব গ'ল তাৰপিছত ক'লে যে আপোনালোকে কি দিছে আমাৰ গাঁওখনত। তেতিয়া MLA বাইদেৱে ক'লে, আমাৰ নন্দিতা বাইদেউ বকো বিধানসভা সমষ্টিৰ, তেওঁ ক'লে অহা বছৰ মই বন্ধাই দিম। তাৰপিছত ক'লে অহা বছৰ মানে আপুনিতো শিলবই নাপায়, এইটো ST সমষ্টি হৈ গ'ল। সি ক'লে হয় নেকি? মইতো পাহৰিয়ে থাকিলোঁ বোলে। তাৰ মাথা পাগলা হোৱা মানুহে পাহৰি থাকে। তাৰমানে মাথা পাগলি হ'লে নন্দিতা আছে ST হোৱাৰ লগে লগে। তাৰপিছত তেওঁলোকক ক'লে বোলে যে আপোনালোকে ইয়াত যে হাছং পাৰ্টিয়ে কি কৰিছে, কৈছে আমাৰ মহিলা সমিতিৰ ঘৰটো বনাইছে, এই আমাৰ কালভাৰটো বনাই দিলে, নহ'লে আমি বহুত ঘূৰি যাওঁতে বহুত সময় লাগে, আমাৰ ক্লাব ঘৰটো বনালে, 3টা হ'লেতো বনাইছে, আপুনি 10 বছৰত কেইটা বনালে? সি ক'লে এটাও বনালে। কেতিয়া বনাবি? আমাৰ হাছংখনত যদি আমাক ভোট দিয়ে, সি ক'লে আমি বনাম বুলি। তেতিয়া বুঢ়া মানুহজনে উঠি পেলাই ক'লে, আপোনালোকেতো ৰাভা হাছং আগতে গোটেই 16 বছৰ আছিল, তেতিয়া কি কৰিছিল? তেতিয়া নন্দিতা বাইদেউ ক'বলৈ, মইতো তেতিয়া ইয়াত নাছিলোঁগে, মই কেনেকৈ জানিম দে, মোক নুসুধবি। তাৰমানে উল্টিলে দা পাল্টিলে কাচি, সেনেকা দলটো কোনোবাই ভোট দিয়ে নেকি? ধুই আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।